নমস্কাৰ সকলোকে। আজি আমি এনচিয়েণ্ট হিষ্ট্ৰীৰ পৰা 25টা কুৱেশ্যন ডিছকাছ কৰিম। আজিৰ ক্লাছটো বহুত গুৰুত্বপূৰ্ণ হ'ব যদি আপুনি কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে। আজিৰ ক্লাছটোত আমাৰ 25টা কুৱেশ্যন থাকিব। প্ৰত্যেকটো কুৱেশ্যনৰ এনচাৰ থাকিব, লগতে কনচাইজ এক্সপ্লেনেশ্যন থাকিব যাতে আপোনালোকৰ ৰিভিজন হৈ যায়, আৰু লগতে PYQ মেনশ্যন থাকিব। যিহেতু প্ৰত্যেকটো কুৱেশ্যনেই PYQৰ পৰা লোৱা হৈছে, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ পৰা লোৱা হৈছে, সেয়ে কোনটো এক্সামৰ পৰা লোৱা হৈছে সেই বস্তুটো আমি মেনশ্যন কৰি দিম চ' ডেট আপোনালোকে ৰিলেট কৰিব পাৰে যে কোনটো কুৱেশ্যন আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয় বা নহয়। ঠিক আছে, আৰম্ভ কৰিছোঁ ছেশ্যনটো। প্ৰথম কুৱেশ্যনটো আছে SSC CGL 2021 টায়াৰ 1ত অহা কুৱেশ্যন। এক্সামৰ নামবিলাক আপোনালোকে নিজে চাই ল'ব, মই আৰু কৈ নাযাওঁ। কুৱেশ্যনটো আছে হুইচ গ্ৰীক এম্বেচেডৰ set up a pillar in honor of বিষ্ণু। কোনজন গ্ৰীক এম্বেচেডৰে বিষ্ণুৰ অনাৰত এটা পিলাৰ ছেট কৰিছিল। চ' আমি যদি অপশ্যনকেইটা চাওঁ, অপশ্যনকেইটা আছে মেগাস্থেনিছ, ডেমাকোছ, ডিলিঅ'ডোৰছ, ডাইনচিয়াছ। এই অপশ্যনকেইটাৰ ভিতৰত আমাৰ যোনটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব হেলিডোৰছ। এক্সপ্লেনেশ্যনটো যদি আমি চাওঁ, হেলিডোৰছ এনভয় of Indo-Greek king Antiochus erected the Vesnagar Vidisha Garuda pillar while visiting Sunga ruler Bhagabhadra। ইয়াৰ পৰা আমি কি গম পালো যে যোনজন গ্ৰীক আমাৰ এম্বেচেডৰ আছিল হেলিডোৰছ, তেখেতে যোনটো পিলাৰ ছেট আপ কৰিছিল কাৰ অনাৰত, বিষ্ণুৰ অনাৰত, আৰু ক'ত ছেট আপ কৰিছিল বিদিশা। আপোনালোকে মোক কমেণ্ট বক্সত জনাব বৰ্তমান বিদিশা ক'ত আছে। আৰু সেই সময়ত চুঙা ৰুলাৰৰ যোনজন ৰজা আছিল, চুঙা ৰুলাৰ আছিলে, তেখেতৰ নাম আছিল ভগভদ্ৰ। ঠিক আছে, নেক্সট কুৱেশ্যনটো চাওঁ। কুৱেশ্যনটো আছে ইন হুইচ ভেদিক চেক্ৰিফাইচ ৱাজ চুৰা, চুৰা মানে লিকুইড মদ, দ্য প্ৰিন্সিপাল অফাৰিং, যে কোনটো ভেদিক চেক্ৰিফাইচত মদ অফাৰ কৰাটো এটা প্ৰিন্সিপাল আছে। অপশ্যনখিনি যদি আমি চাওঁ, অপশ্যন আছে অগ্নিষ্টমা, বাজেপেয়া, চৌত্ৰামানি, অশ্বমেধা। এই আটাইকেইটা হ'ল ভেদিক চেক্ৰিফাইচ ৰিচুৱেল কিছুমান আছে। আৰু তাত য'ত লিকুইড চাৰ্ভ কৰে, অফাৰ কৰে, মেইন প্ৰিন্সিপাল আছে যে লিকুইড চাৰ্ভ কৰিবই লাগিব, লিকুইড অফাৰ কৰিব লাগিব। সেই যোনটো ভেদিক চেক্ৰিফাইচ আছিল সেইটো হ'ল চৌত্ৰামণি। ঠিক আছে, দ্য চৌত্ৰামণি ৰাইট পাৰফৰ্ম ফৰ ইন্দ্ৰা। আৰু এই চৌত্ৰামণি যোনটো ৰাইট আছে, নিয়মটো আছে, সেইটো কাৰ কাৰণে পাৰফৰ্ম কৰা হয়? ইন্দ্ৰ ভগৱানৰ কাৰণে। ৰিপ্লেচেছ সোমা উইথ ফাৰ্মেণ্টেড চুৰা। ঠিক আছে, সোমা সোমৰস ৰিপ্লেচ হৈছিল ফাৰ্মেণ্টেড চুৰাৰ দ্বাৰা। ঠিক আছে, নেক্সট কুৱেশ্যনটো চাওক। কুৱেশ্যনটো আছে দ্য কিং ৰুলছ all except brahmanas whose dictum is this। Yes. UPSC prelims 2017 অহা question, the king rules all except brahmanas whose dictum is this। the king rules all except brahmanas, এই যোনটো dictum আছে মানে এই বাক্যশাৰী আছে, এই বাক্যটো কোনে কৈছিল? অপশ্যনসমূহ আছে মানু, বৌধায়না, গৌতমা আৰু বশিষ্ঠা। এই আটাইকেইটা অপশ্যনৰ ভিতৰত যদি আমি চাওঁ, শুদ্ধ উত্তৰটো হ'ব গৌতমা। গৌতমা ধৰ্মসূত্ৰ states royal ownership of everything in realm except brahmanas। কি কৈছে? যিটো গৌতমৰ যিটো ধৰ্মসূত্ৰ আছিলে তাত ব্ৰাহ্মণৰ বাহিৰে বাকী চব ৰিয়েলেম একচেপ্ট কৰা হৈছিল। ঠিক আছে, সেইকাৰণে আছিল দ্য কিং ৰুলছ অল একচেপ্ট ব্ৰাহ্মণাছ। তাৰ নেক্সট কুৱেশ্যনটো চাওক। কুৱেশ্যন আছে দ্য হুইচ ফিজিচিয়ান ৱাজ চেণ্ট বাই বিম্বিচাৰা টু কিয়ৰ আভান্তি কিং প্ৰদ্যুতা। যে বিম্বিচাৰৰ দ্বাৰা কোনজন ফিজিচিয়ানক পঠোৱা গৈছিল ক'লৈ? অৱন্তীলৈ। কিহৰ কাৰণে? প্ৰদ্যুত নামৰ যিজন ৰজা আছিল তেখেতক কিয়ৰ কৰিবৰ কাৰণে বা তেখেতক ভাল কৰিবৰ কাৰণে। ফিজিচিয়ান মানে ডক্তৰ, যোনে অলপ ৰোগৰ কাম জানে। অপশ্যনসমূহ আছে আইট্ৰিয়া, জিভাকা, চাৰাকা, শুশ্ৰুতা। ঠিক আছে, আমি সকলোৱে হয়তো জানোৱেই, বহুতে জানেই। অপশ্যনটো হ'ব কাৰেক্ট এনচাৰটো হ'ব জিভাকা। ৰয়েল ফিজিচিয়ান জিভাকা ট্ৰেভেল ফ্ৰম মাগাধা টু উজ্জৈন টু ট্ৰিট প্ৰদ্যুতাছ জণ্ডিছ। যিজন জিভাকা আছিলে তেখেত এজন ৰয়েল ফিজিচিয়ান আছিল। ক'ৰ আছিলে?
বিম্বিসাৰে ক'ত ৰুল কৰিছিল? মাগধ ডাইনেষ্টি। তেখেতে মগধৰ পৰা উজ্জয়িনলৈ কি কৰিছিল? ট্ৰেভেল কৰি গৈছিল। কিহৰ কাৰণে? প্ৰদ্যুতৰ জণ্ডিছ বেমাৰটো ঠিক কৰিবলৈ। ঠিক আছে। নেক্সট কুৱেশ্যনটো চাওক। কুৱেশ্যনটো আছে ফাউণ্ডাৰ অফ দ্য চুঙ্গা ডাইনেষ্টি। ফাউণ্ডাৰ অফ দ্য চুঙ্গা ডাইনেষ্টি কোন? চুঙ্গা ডাইনেষ্টিৰ ফাউণ্ডাৰ অপশ্যনসমূহ চাওক। অপশ্যনসমূহ আছে অগ্নিমিত্ৰা, দেৱভূতি, পুষ্যমিত্ৰা আৰু বসুমিত্ৰা। CGL 2018 অহা কুৱেশ্যন টায়াৰ 1 ফাউণ্ডাৰ অফ দ্য চুঙ্গা ডাইনেষ্টি কোন? চুঙ্গা ডাইনেষ্টিৰ ফাউণ্ডাৰ হ'ল পুষ্যমিত্ৰ চুঙ্গা। জেনেৰেল পুষ্যমিত্ৰ চুঙ্গা কিড লাষ্ট মৌৰ্যন ৰুলাৰ বৃহদ্ৰথা এণ্ড এষ্টাব্লিছ দ্য চুঙ্গা লাইন। পুষ্যমিত্ৰ মৌৰ্যন ৰুলাৰ বৃহদ্ৰথাৰ এজন জেনেৰেল আছিলে। ঠিক আছে, আৰ্মি আছিল। জেনেৰেল আৰ্মি আছিল। তেখেতে মৌৰ্যন ৰুলাৰ বৃহদ্ৰথক হত্যা কৰি নিজে এটা লাইন আৰম্ভ কৰিছিল, ডাইনেষ্টি আৰম্ভ কৰিছিল, সেইটো হ'ল চুঙ্গা ডাইনেষ্টি। ঠিক আছে, সেইজন কোন? পুষ্যমিত্ৰ চুঙ্গা। নেক্সট কুৱেশ্যনটো চাওক। UPSC প্ৰিলিমছ 2021 অহা সুদৰ্শন লেক ৱাজ ৰিপেয়াৰ্ড এ ছেকেণ্ড টাইম আণ্ডাৰ হুইচ গুপ্তা কিং? সুদৰ্শন লেকটো কোনজন গুপ্তা ৰুলাৰৰ দিনত বা কোনজন গুপ্তা ৰজাৰ দিনত ছেকেণ্ড টাইমৰ কাৰণে বা দ্বিতীয়বাৰৰ কাৰণে ৰিপেয়াৰ কৰা হৈছিল? অপশ্যনসমূহ চাওক। চন্দ্ৰগুপ্তা ছেকেণ্ড, স্কন্দগুপ্তা, কুমাৰগুপ্তা, সমুদ্ৰগুপ্তা। আমি যদি চাওঁ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব স্কন্দগুপ্তা। স্কন্দগুপ্তাৰ দিনতেই যিটো সুদৰ্শন লেক আছিলে, সুদৰ্শন লেকটো দ্বিতীয়বাৰৰ কাৰণে ৰিপেয়াৰ কৰা হৈছিল। জুনাগড় ইনস্ক্ৰিপশ্যন ৰেকৰ্ড দ্য ৰিজাৰ্ভাৰ্ছ ৰিষ্টৰেশ্যন বাই গভৰ্ণৰ কৰ্ণদত্তা ডিউৰিং স্কন্দগুপ্তাছ ৰেইন। আৰু এই যোনটো গোটেই সুদৰ্শন লেকৰ ৰিপেয়াৰ কথাবিলাক আছে, সেইবিলাক জুনাগড় ইনস্ক্ৰিপশ্যনত ৰেকৰ্ড হৈ আছে। সেইটোৱে কথা। তাৰপাছত চাওক, প্ৰশ্নটো আছে প্ৰিষ্ট অফ ভাৰতাছ ইন দ্য ঋগবেদিক বেটেল অফ টেন কিংছ। বেটেল অফ টেন কিংছ এখন যুদ্ধ আছিলে। আৰু প্ৰিষ্ট অফ দ্য ভাৰতাছ ইন দ্য ঋগবেদিক, আৰু প্ৰিষ্ট কোন আছিলে? মানে পণ্ডিত, পূজাৰী। অপশ্যনসমূহ আছে বিশ্বামিত্ৰ, বাশিষ্ঠ, ফাগুৰু আৰু আত্ৰি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বিশ্বামিত্ৰ। ঠিক আছে। বেটেল অফ টেন কিংছৰ যি ভাৰতৰ ঋগবেদিক প্ৰিষ্ট আছিলে, তেখেতৰ নাম হ'ল বিশ্বামিত্ৰ। ঋগবেদা 7.18 নেমছ চাগে বিশ্বামিত্ৰ এজ পুৰোহিত অফ কিং সুদাছ এগেইনষ্ট 10 ট্ৰাইব কোৱালিশ্যন। ঋগবেদৰ 7.18 নামৰ 18ৰ যোনটো পইণ্ট আছে, তাত আছে যে চাগে বিশ্বামিত্ৰই তাত পুৰোহিতৰ কাম কৰিছিল, য'ত বেটেল অফ টেন কিংছ হৈছিল। তাৰপাছত প্ৰশ্নটো চাওক। প্ৰশ্নটো আছে কুশীনগৰ ৱেৰ বুদ্ধা এটেইনড পৰিনিৰ্ভানা লে ইন হুইচ মহাজন প্ৰদেশ। আমি জানো আমাৰ কিমানখন মহাজন প্ৰদেশ আছে, আপোনালোকে মোক কমেণ্ট বক্সত জনাব। কুশীনগৰৰ যোনখন জেগা আছিলে, ঠাই আছিলে, য'ত বুদ্ধই কি কৰিছিল? পৰিনিৰ্ভানা। পৰিনিৰ্ভানা মানে কি? লে ইন হুইচ মহাজন প্ৰদেশ। আৰু সেই কুশীনগৰখন কোনটো মহাজন পদৰ এটা অংশ? অপশ্যনসমূহ চাওক। অপশ্যনসমূহ আছে কোশালা, মাল্লা, বাদশা আৰু কুৰু। ইয়াৰ যদি শুদ্ধ উত্তৰটো আমি চাওঁ, এইটো হ'ব মাল্লা। কুশীনগৰখন মাল্লা মহাজন পদৰ এখন ঠাই আছিল। বুদ্ধিষ্ট চৰ্চেছ প্লেচ কুশীনৰা উইদিন দ্য ৰিপাব্লিকান মাল্লা টেৰিটৰী। সেই কথাটো যিটো মই ক'লো। নেক্সট কুৱেশ্যনটো আছে দ্য এক্সকেভেটেড বুদ্ধিষ্ট চাইট ললিতগিৰি ইজ লোকেটেড ইন। এটা বুদ্ধিষ্ট চাইট এক্সকেভেটেড কৰা হৈছিল আৰু তাৰ নামটো কি? ললিতগিৰি। সেই ললিতগিৰিখন ক'ত অৱস্থিত? অপশ্যন আছে উৰিষ্যা, বিহাৰ, মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশ। ইয়াৰ ভিতৰত যদি আমি চাওঁ, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব উৰিষ্যা। ললিতগিৰি ইন কাটাক ডিষ্ট্ৰিক্ট ফ্ৰম উৰিষ্যা, ডায়মণ্ড ট্ৰাইগল অফ বুদ্ধিষ্ট ৰিমেইনছ। ললিতগিৰিখন ক'ত আছে? কাটাক ডিষ্ট্ৰিক্টত আছে। আৰু এখন ক'ত আছে? উৰিষ্যাত আছে। আৰু ডায়মণ্ড ট্ৰাইংগল অফ বুদ্ধিষ্ট বুলি কোৱা হয়। ঠিক আছে। নেক্সট কুৱেশ্যনটো চাওক। এৰেঞ্জ দ্য বিজয়নগৰ ডাইনেষ্টিজ ক্ৰনলজিকেলি। বিজয়নগৰ ডাইনেষ্টিৰ যোনবিলাক ডাইনেষ্টি আহিল বিজয়নগৰৰ যিটো এম্পায়াৰ আছিলে, তাত
যিবোৰ ডাইনেষ্টি আহিছিল সেইবিলাক ক্ৰনলজিকেলি আমাক সজাব দিছে। প্ৰথম আছে চুংগামা, চালুভা, তুলুভা, আৰাবিডু। নেক্সট অপশ্যনটো চাওক, চালুভা, চাংগামা, তুলুভা, আৰাবিডু। দেন আছে চাংগামা, তুলুভা, চালুভা, আৰাবিডু। তাৰপিছত আছে চালুভা, তুলুভা, চাংগামা আৰু আৰাবিডু। শুদ্ধটোতো যদি চাওঁ আমি অপশ্যন নম্বৰ এ, চাংগামা, সংগম ডাইনেষ্টি, চালুভা, তুলুভা আৰু আৰাবিডু। The empire was founded by Sangama House 1336. Arabidu ruled last after 1565. All. Next question is a question আছে chairman of the first Buddhist council at Rajgira. প্ৰথম বুদ্ধিষ্ট কাউন্সিল ক'ত হৈছিল? ৰাজগিৰত হৈছিল। আৰু সেই ৰাজগিৰত প্ৰথমজন চেয়াৰমেন কোন আছিল? অপশ্যনসমূহ চাওক। অপশ্যন আছে আনন্দা, মহাকাশ্যপা, উপালি, মগালিপুত্তা তিস্সা। ঠিক আছে, আমি কিংবিলাকৰ নাম সাধাৰণতে মনত থাকে আমাৰ যে কোনজন ৰজাৰ দিনত ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিল হৈছিল, ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিল ক'ত হৈছিল। কিন্তু আমাক কুৱেশ্যনটোৱে সুধিছে যে চেয়াৰমেন কোন আছিলে। এই আটাইকেইটা অপশ্যনৰ ভিতৰত যদি আমি শুদ্ধ উত্তৰ চাওঁ, শুদ্ধ উত্তৰটো হ'ব মহাকাশ্যপা। কনভেন্ট বাই কিং আজাদ শত্ৰু, আৰু আজাদ শত্ৰুৰ দিনত প্ৰথম বুদ্ধিষ্ট কাউন্সিল হোৱা বুলি জানো। মহাকাশ্যপা লেড দ্য কাউন্সিল ডেট কম্পাইল্ড বিনায়া এণ্ড চুট্টা পিটাকাছ। আৰু যিটো চেয়াৰমেন আছিলে, চেয়াৰমেনজন হ'ল মহাকাশ্যপা। আৰু সেই ফাৰ্ষ্ট যিটো বুদ্ধিষ্ট কাউন্সিল আছিলে তাতে বিনায়া আৰু চুট্টা পিটাকা কম্পাইল কৰা হৈছিল। তাৰ পাছৰ কুৱেশ্যনটো চাওক। কুৱেশ্যন আছে দ্য বুদ্ধিষ্ট টেক্সট ডেট লিষ্ট দ্য 16 মহাজনপদাছ। এনেকুৱা কোনখন বুদ্ধিষ্ট টেক্সট আছে, লিখনি আছে বা গ্ৰন্থ আছে য'ত আমাৰ 16খন মহাজনপদাছৰ কথা উল্লেখ আছে। অপশ্যনসমূহ যদি আমি চাওঁ, অপশ্যনসমূহ আছে দীঘা নিকায়া, মাঝিমা নিকায়া, অংগুত্ৰা নিকায়া আৰু সাম্যুত্তা নিকায়া। এই আটাইকেইটাৰ ভিতৰত শুদ্ধটো যদি আমি চাওঁ, শুদ্ধটো হ'ব অংগুত্ৰা নিকায়া। অংগুত্ৰা নিকায়ত আমাৰ যি 16খন মহাজনপদাছ আছে, সেই 16খন মহাজনপদাছৰ নাম উল্লেখ আছে। ঠিক আছে, এই পঞ্চমা নিপাতা প্ৰয়োজন নাই। নেক্সট কুৱেশ্যনটো চাওক। কুৱেশ্যনটো আছে অশোকাছ লাষ্ট এণ্ড অনলি ৰেকৰ্ডেড ৱাৰ ৱাজ ফাউট ইন। অশোক দ্য গ্ৰেট অশোকা, তেখেতে বহুত যুদ্ধ লাগিছিল, বহুত যুদ্ধ কৰিছিল তেখেতৰ সময়ত। প্ৰশ্নটোৱে আমাক সুধিছে যে অশোকাছ লাষ্ট এণ্ড অনলি ৰেকৰ্ডেড ৱাৰ ৱাজ ফাউট ইন। অশোকাৰ যোনখন শেষৰ যুদ্ধ আছিল আৰু যোনখন যুদ্ধৰ কথা চবতে লিপিবদ্ধ হৈ আছে, সেই যুদ্ধখন তেখেতে ক'ত যুঁজিছিল? অপশ্যনসমূহ আছে তাক্সিলা, ডেকান, কালিংগা আৰু কাশ্মীৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কালিংগা। তাত 2061 BC কালিংগা কম্পেণ্ড কাউজ হেভি কজেলিটিজ এণ্ড লেট অশোকা টু এম্ব্ৰেছ ধাম্মা। কালিংগা যুদ্ধত য'ত যি বুলি উল্লেখ আছে আৰু উল্লেখ থকা মতে কালিংগা যুদ্ধত বহুত কেজুৱেলিটি হৈছিল, বহুত মানুহ মৃত্যু হৈছিল। সেই মৃত্যুৰ যিটো শোক আছিল, শোকে অশোকক মানে খুন্দা মাৰি ধৰিছিল। তাৰ কাৰণে সেইখন তেখেতৰ লাষ্ট ৱাৰ বুলি তেখেতে ডিক্লেয়াৰ কৰিলে, আৰু এইখন ৱাৰৰ কথা আমি য'তে ত'তে দেখা পাওঁ। য'তে ত'তে মানে কি, য'ত অশোকে ৰেকৰ্ড কৰি ৰাখিছে। পিলাৰ হ'ব পাৰে, ৰক এডিক্ট হ'ব পাৰে। নেক্সট কুৱেশ্যনটো চাওক। কুৱেশ্যনটো আছে কেপিটেল চিটি অফ এম্পায়াৰ অশোকা। আমাৰ অশোকাৰ যিখন কেপিটেল চিটি আছিলে, কেপিটেল চিটিখন কোনখন আছিল? অপশ্যনসমূহ চাওক। অপশ্যনসমূহ আছে তাক্ষশিলা, পাটালিপুত্ৰ, উজ্জয়িন আৰু কপিলাবস্তু। শুদ্ধ উত্তৰটো হ'ব পাটালিপুত্ৰ। পাটালিপুত্ৰ আছিল অশোকাৰ কেপিটেল চিটি। মোৰাৰ এডমিনিষ্ট্ৰেশ্যন এণ্ড দ্য থাৰ্ড বুদ্ধিষ্ট কাউন্সিল ৱেৰ চেণ্টাৰ্ড এট পাটালিপুত্ৰ। যিটো মৌৰ্য ডাইনেষ্টি আছিলে, মৌৰ্য এডমিনিষ্ট্ৰেশ্যন, তাৰ কেপিটেল আৰু বুদ্ধিষ্ট কাউন্সিলৰ কথা আমি পঢ়িছিলোঁ। ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিল ৰাজগিৰত হৈছিল, ৰজা আছিলে আজাদ শত্ৰু, আৰু যিজন চেয়াৰমেন আছিল মহাকাশ্যপা, তেখেতৰ কথা আমি পঢ়িছোঁ। এতিয়া আমি যদি চাওঁ থাৰ্ড বুদ্ধিষ্ট কাউন্সিলখন পাটালিপুত্ৰত হৈছে। তাৰ পাছৰ বছৰটো চাওক কোৰ্ট পইণ্ট অফ সমুদ্ৰগুপ্তা। সমুদ্ৰগুপ্তৰ যি দৰবাৰ আছিলে, সেই দৰবাৰৰ কবি কোন আছিল? অপশ্যনসমূহ আছে কালিদাস, হৰিসেনা, ভাষা আৰু কালিদাসা। শুদ্ধটো হ'ব হৰিসেনা। হৰিসেনা কম্প'জ দ্য প্ৰয়াগ এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যন প্ৰেইজিং সমুদ্ৰগুপ্তাছ কনকুৱেষ্ট। হৰিসেন আছিলে
সমুদ্ৰগুপ্তৰ যি দৰবাৰৰ কবি তেখেতেই কি কৰিছিল কম্প'জ কৰিছিল। এলাহাবাদৰ ইনস্ক্ৰিপশ্যনত যি সমুদ্ৰগুপ্তৰ কথা ভাল ভাল কথা লিখা হোৱা আছে সেই কথাবিলাক কোনে কম্প'জ কৰিছিল? হৰিসেনে কম্প'জ কৰিছিল। নেক্সট কুৱেশ্যনটো চাওক। নেক্সট কুৱেশ্যনটো আছে হুইচ ইণ্ডাছ ভেলী চাইট ইজ চিটুৱেটেড ইন হাৰিয়ানা। ইণ্ডাছ ভেলী চাইটৰ কথা আমি জানো হয়নে? ইণ্ডাছ ভেলী চাইটৰ কোনটো চাইট হাৰিয়ানাত অৱস্থিত বুলি সুধিছে। অপশ্যনসমূহ আছে বানাৱলী, ৰাখিগড়ি, ধৌলাভিৰা আৰু চাহনুতাৰু। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰাখিগড়ি। ৰাখিগড়িটো হ'ল হাৰিয়ানাত অৱস্থিত হৈছে যোনটো ইণ্ডাছ ভেলী চাইট। ৰাখিগড়ি ইন হাইচাৰ ডিষ্ট্ৰিক্ট স্পান্স এবাউট 224 হেক্টৰ, দ্য লাৰ্জেষ্ট নন হাৰাপ্পান টাউন। আৰু ইয়াতে এটা কথা জানি থ'ব লাগিব যে যিটো ৰাখিগড়ি চাইট আছে, ৰাখিগড়ি চাইটটো ওৱান অফ দা নহয়, ডাইৰেক্ট লাৰ্জেষ্ট নন হাৰাপ্পান টাউন বুলিও আমি জানো। আৰু এখন ক'ত আছে? হাৰিয়ানাত আছে। নেক্সট কুৱেশ্যনটো চাওক। কুৱেশ্যন আছে ডকয়াৰ্ড এভিডেন্স অফ দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ফাউণ্ডেড। ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ ডকয়াৰ্ডৰ এভিডেন্স কোনখন বা কোনটো চাইটত পোৱা গৈছে? অপশ্যনসমূহ চাওক। অপশ্যন আছে চুক্তাকেন্দ্ৰৰ, লোথাল, কালিবাংগা আৰু চুৰকটৌডা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লোথাল। লোথালটো অৱস্থিত ক'ত হৈ আছে? লোথাল কোনখন ষ্টেটত আছে আপোনালোকে মোক কমেণ্টত জনাব। লোথাল চেডেল ডক এণ্ড ভাগৱো ষ্ট'ৰেজ স্মাৰ্ট টাইম ট্ৰেড লিংকছ। নেক্সট কুৱেশ্যন চাওক। কুৱেশ্যন আছে হুইচ অফ দ্য ফলোইং ইজ নট এ হৰপ্পান চিটি। কোনখন চিটি তলৰ কোনখন চহৰ হৰপ্পান চহৰৰ বা হৰপ্পান চাইটৰ আণ্ডাৰত নাহে? মেহাৰগড়, হাৰাপ্পা, মহেঞ্জোদাৰো আৰু লোথাল। ঠিক আছে। হৰপ্পা চাইটততো হৰপ্পা আহিবই, মহেঞ্জোদাৰো, লোথাল আৰু মেহাৰগড়। মেহাৰগড় নাহে হৰপ্পান চাইটত, মেহাৰগড় নাহে। মেহাৰগড় ক'ত আছিল? মেহাৰগড় হৈছে নিঅলিথিক মানে নিউ ষ্টোন এজ চাইট প্ৰিডেটিং আৰবান হাৰাপ্পান। নেক্সট কুৱেশ্যনটো আছে বেদা ডেট বেষ্ট ডিপিক্টছ আৰ্লি বেদিক ছ'চাইটি। কোনখন বেদে আৰ্লি বেদিক ছ'চাইটিক খুব সুন্দৰভাৱে উল্লেখ আছে? কোনখন বেদত আৰ্লি বেদিক ছ'চাইটিৰ কথা সুন্দৰভাৱে উল্লেখ হৈ আছে? অপশ্যনসমূহ চাওক। অপশ্যনটো আমি চাবই নালাগে, চামাই আজুৰ, অথৰ্বৰিক এইকেইটাই থাকিব। ইয়াৰ ভিতৰত যিটো শুদ্ধ উত্তৰ হ'ব ঋগ্বেদ। ঋগ্বেদত আৰ্লি বেদিক ছ'চাইটিৰ কথা খুব সুন্দৰভাৱে উল্লেখ হৈ আছে। The Rig-Veda contains 1028 hymns reflecting early Aryan polity and religion. ঋগ্বেদত 1028টা hymns আছে আৰু সিহঁতে কি ৰিফ্লেক্ট কৰে? আৰিয়ান পলিটি এণ্ড ৰিলিজনৰ কথা ৰিফ্লেক্ট কৰে। নেক্সট কুৱেশ্যন চাওক। কুৱেশ্যন আছে ইয়েৰ ইন হুইচ হাৰাপ্পা ৱাজ ফাৰ্ষ্ট এক্সকেভেটেড। CGL 2016ত অহা কুৱেশ্যন। কোন চনত প্ৰথম হৰপ্পাৰ চাইটটো এক্সকেভেট কৰা হৈছিল? অপশ্যনসমূহ আছে 1901, 1921, 31 আৰু 41। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 1921। কোনে এক্সকেভেট কৰিছিল? ৰায় বাহাদুৰ দয়াৰাম চাহানী বিগেন চিষ্টেমেটিক ডিস্ক এট দ্য চাইট ইন 1921। দয়াৰাম চাহানীয়ে 1921 চনত প্ৰথম হৰপ্পান চাইটটো এক্সকেভেট কৰিছিল। তাৰ পাছৰ কুৱেশ্যনটো চাওক। কুৱেশ্যন আছে ফাৰ্ষ্ট তীৰ্থংকাৰা অফ জৈনিজম। জৈনিজমৰ কিছুমান তীৰ্থংকাৰা আছিল যোনে জৈন ধৰ্মটো প্ৰচাৰ কৰিছিল, তেখেতসকলকে তীৰ্থংকাৰা বুলি কয়। মহাবীৰা, প্ৰাজভানাথা, ঋষভদেৱা এণ্ড নেমিনাথা। ইয়াৰ ভিতৰত যদি আমি শুদ্ধ উত্তৰ চাওঁ ঋষভদেৱা প্ৰথম যোনে ফাৰ্ষ্ট তীৰ্থংকাৰ আছিলে, ঋষভদেৱা ফাৰ্ষ্ট তীৰ্থংকাৰ। যেনেকৈ আমাৰ আইডেণ্টিফাই ঋষভ ইজ দ্য আৰ্লিয়েষ্ট অফ 24 তীৰ্থংকাৰ। জৈন যি ধৰ্ম আছিল, জৈনিজম ধৰ্মৰ 24 জন তীৰ্থংকাৰ আছিলে। তাৰে ভিতৰত ঋষভদেৱক প্ৰথমজন তীৰ্থংকৰা বুলি ধৰা হয়, আইডেণ্টিফাই কৰা হৈছে। নেক্সট কুৱেশ্যন চাওক। কুৱেশ্যন আছে হুইচ ইণ্ডাছ চাইট ইজ নট অন দ্য ইণ্ডাছ ৰিভাৰ। কোনটো ইণ্ডাছ চাইট ইণ্ডাছ ৰিভাৰৰ কাষত নাই? চাহনুতাৰু, হাৰাপ্পা, মহেঞ্জোদাৰো আৰু ৰৌপাৰ। ৰৌপাৰ ক'ত আছে? ৰৌপাৰ আছে পাঞ্জাৱত, লাইজ অন দ্য চুটলেজ নট দ্য ইণ্ডাছ মেইন। আৰু যোনটো ৰৌপাৰ চাইট আছে, ৰৌপাৰ চাইটটো পাঞ্জাৱত আছে, চুটলেজ নদীৰ কাষতেই সেই চহৰখন অৱস্থিত, কিন্তু ইণ্ডাছ যোনখন ৰিভাৰ আছে তাৰ মেইন চেনেলৰ কাষতটো নহয়। নেক্সট কুৱেশ্যন চাওক। কুৱেশ্যন আছে ইন বুদ্ধিজিম ত্ৰিৰত্না ৰিফাৰ্ছ টু। বুদ্ধ ধৰ্মত ত্ৰিৰত্না বুলি এটা শব্দ আছে, সেই শব্দটোৱে কাক বুজায় বা কিহক বুজায়? বুদ্ধ ধৰ্ম সংঘ, বুদ্ধ কৰ্ম সংঘ, ধম্ম কৰ্ম আৰ্হাত, জিভা আজিভা আৰু কৰ্ম। ইয়াৰ ত্ৰিৰত্নটো কাক ৰিফাৰ কৰে? কোনটোক ৰিফাৰ কৰে?
অপশ্যন নম্বৰ এ বুদ্ধ ধৰ্ম সংঘে কি কৰে থিজ জুৱেলছ অফ বুদ্ধ হিজ টিচিং বুদ্ধক আৰু হিজ টিচিং বুদ্ধৰ যিখিনি জ্ঞান আছে সেইখিনিক ধম্ম এণ্ড দ্য কমিউনিটি সংঘ ঠিক আছে নেক্সট কুৱেশ্যন আছে বৈশালী ৱাজ দ্য কেপিটেল অফ হুইচ মহাজনপদ আছে 16খন মহাজনপদ আছিলে 16খন মহাজনপদৰ বৈশালী নামৰ যোনখন কেপিটেল আছিলে সেই কেপিটেলখন কোনটো মহাজনপদৰ কেপিটেল আছিল অপশ্যনটো শুদ্ধ উত্তৰটো হ'ব ভাজি মহাজনপদৰ যি কেপিটেল আছিল কেপিটেলখন আছিল বৈশালী নেক্সট কুৱেশ্যন চাওক Buddhist chronicle describe Vaishali as the headquarter of the Vasi confederation. Next question is a question of Lothal's dockyard indicates maritime trade with which ancient region? অলপতে আমি পাই আহিছিলো যিটো ডকিয়াৰ্ড চাইড আছিলে সেইটো আছিল লথালত সেই লথাল ডকিয়াৰ্ড চাইডটোৱে যি ইণ্ডিকেট কৰে কোনটো ৰিজনৰ লগত এনচিয়েণ্টৰ কোনটো ৰিজনৰ লগত ট্ৰেড কৰা বুলি ট্ৰেড মানে বেপাৰ বাণিজ্য কৰে সেই বেপাৰ বাণিজ্য কৰা ৰিজনটো কোনটো আছিল অপশ্যন আছে ইজিপ্ট মেচপটেমিয়া চাইনা আৰু ৰোম আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মেচপটেমিয়া লথাল seals with an Carnelian mats found in Sumerian ports proving Indus Mesopotamia commerce আৰু লথালৰ যিবিলাক seal weight আৰু Carnelian beads আছে সেইবিলাক ক'ত পোৱা গৈছে Sumerian portত পোৱা গৈছে আৰু সেইটোৱে কি প্ৰুভ কৰে ইণ্ডাছ আৰু মেচপটেমিয়া সকলৰ মাজত বেপাৰ বাণিজ্য চলি আছিল আজিলৈ ইমানেই আশা ৰাখিছো আপোনালোকে ভিডিঅ'টো ভাল পাইছে আগলৈ আকৌ লগ পাম নেক্সট ভিডিঅ'ত ধন্যবাদ